গুড ইভিনিং সকলোকে। সকলো আহিলেনে কমেণ্টত মোক জনোৱা। মোৰ চাউণ্ডটো ক্লিয়াৰলি আহিছেনে? শুনা পাইছানে নাই মোক? ঠিক আছে, থেংক ইউ। আজি আমি বেচটো ষ্টাৰ্ট কৰিবলৈ গৈ আছো। সকলোৱে গম পাইছা? আজি আমাৰ ক্লাছটো শিডিউল কৰা আছিলে। ঠিক আছে, তোমালোকে কোৱাৰ কাৰণে আমাৰ ক্লাছটো অকণমান দেৰিকৈ ষ্টাৰ্ট হৈছে। নহ'লেতো আমাৰ শিডিউল মতে 7:30 ষ্টাৰ্ট আছিলে, কিন্তু সকলোৱে কৈ আছাৰ কাৰণে আমি 8 PM শিডিউল কৰিলোগৈ। ঠিক আছে, ঠিক আছে বাৰু। আমি সকলোৱে জইন হ'বলৈ আমিতো গ্ৰুপত মেছেজ দিছিলোঁ, সেইটো কিমানজনে জইন হৈছে সকলোৱে কমেণ্ট মাৰি জনোৱা। তোমালোকৰ এটেণ্ডেঞ্চখিনি দি থাকিব, মই কমেণ্ট চাই থাকিম। ঠিক আছে, ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক এটা বিশেষ অনুৰোধ, যাতে আমাৰ এইটো য'ত আমাৰ ছেশ্যন চলি থাকিব ন, তোমালোকক আমি লাইভ দি থাকিম বা ৰেকৰ্ডেড ভাৰ্চনটো দি থাকিম, সেইটো প্ৰাইভেটাইজ কৰা হ'ব পাছলৈ। ঠিক আছে, আজিলৈ কালি আমি প্ৰাইভেটাইজ কৰি লওঁ, সেইখিনি তোমালোকে পাই থাকিব। ৰেকৰ্ডেড ভাৰ্চনো তোমালোকৰ কাৰণে এভেইলেবল হ'ব। ক্লাছত যোনখিনি কথা ডিছকাছ কৰিম সেইখিনিৰ ওপৰত গুৰুত্ব দিবা, আৰু নোটছখিনি মই বেলেগকৈ তোমালোকক গ্ৰুপত দি দিম। ঠিক আছে, তাত বাইলিংগুৱেল হৈ থাকিব, তোমালোকে আছামিছতো পাবা, ইংলিছতো পাবা। বুজি পাইছা নহয়? ঠিক আছে বাৰু। আমাৰ আজি ষ্টাৰ্টিঙত আমি লৈছিলোঁ কি নাম্বাৰ ছিষ্টেম। ঠিক আছে, আমাৰ ষ্টাৰ্টিং আজি ক্লাছটো কি হ'ব, কিহৰ ওপৰত হ'ব? নাম্বাৰ ছিষ্টেম। তোমালোকে ক্লিয়াৰলি দেখা পাইছানে কি লিখিছোঁ? দেখিছা যদি মোক কমেণ্ট বক্সত জনোৱা, মোক দেখিছা। আৰু মই যি লিখিছোঁ বৰ্ড হোৱাইট বৰ্ডত, সেইখিনি তোমালোকে দেখি পাইছা। ঠিক আছে, আমি ছেশ্যনটো ষ্টাৰ্ট হোৱাৰ আগতে এটা লাইনেৰে ষ্টাৰ্ট কৰিম। ঠিক আছে, লাইনটো মই ইয়াতে লিখি দিছোঁ, তোমালোকে চাই লোৱা কি লিখিছোঁ। Tell me and I forget. Teach me and I may remember. But involve me. Yes, but involve me. And I learn. এইটো এটা কোড হয়, দামী হয়। এইটো কোনে দিছিলে? আমাৰ দিছিলে, এই কোডটো দিছিলে বেঞ্জামিন ফ্ৰেংকলিন দেৱে আমাক এই বাণীটো দিছিলে। ঠিক আছে, বেঞ্জামিন ফ্ৰেংকলিনে দিছিলে। এতিয়া তোমালোকে এইটো লাইনৰ পৰা কি বুজি পাইছা? ঠিক আছে, দুটা ৱৰ্ড ইনভলভ আৰু লাৰ্ণ। কিবা এটা শিকাৰ কাৰণে, শিকিবলৈ তোমালোকে বস্তুটোৰ লগত কি হ'ব লাগিব? ইনভলভ হ'ব লাগিব, ফুল্লি ইনভলভ হ'ব লাগিব। আজি আছো, কাইলৈ কিবা এটা ৰিজনত জড়িত হ'ব নোৱাৰিলোঁ, পৰহিলে কিবা এটা প্ৰব্লেম হ'ল, সেইবিলাক এক্সকিউজ নিদিবা মানে। ঠিক আছে,
ইনভলভ হ'লেহে তোমালোকে যিকোনো বস্তু এটা শিকিব পাৰিম ঠিক আছে সেইটো যাতে সকলোকে ষ্টাৰ্টিং ছেশ্যনতে মই কৈ দিছোঁ যে কোনো এটা বস্তু এটলিষ্ট আমি কিবা এটা শিকা মানে আমি ছাকচেছ হ'ব পাৰিম ন সেই ছাকচেছ পাবলৈ হ'লে তোমালোকে সেই বস্তুটোত ইনভলভ হৈ থাকিব লাগিব এটলিষ্ট তোমালোকে জড়িত হৈ থাকিব লাগিব ফুললি তুমি নিজকে এংগেজ কৰি ল'ব লাগিব বস্তুটোত মই এইটো কৰিয়ে এৰিম আজি মোক ডেইলি প্লেনিং কৰিব লাগিব তোমালোকে উইকলি প্লেনিং কৰিব লাগিব মান্থলি প্লেনিং থাকিব তোমালোকৰ আৰু চিলেবাছখিনি সেইমতে আমি লৈ যাম ঠিক আছে তোমালোকে তোমালোকৰ নিজৰ এটা প্লেনিঙো ৰাখিবা ঠিক আছে আমি যি কৰা সেইখিনিৰ উপৰিও তোমালোকে নিজে আৰু কি প্লেনিং কৰা তোমালোকে প্ৰেক্টিচ কিমান কৰা ৰিভিজন কিমান কৰা বুজি নাপালে আমাক ফাৰ্ষ্ট কেছত কিমান কৰিবা সেইখিনি তোমালোকৰ প্লেনিঙৰ ওপৰত ঠিক আছে তোমালোকে নপঢ়ালৈকে ডাউট নাপাবা পঢ়িলেহে ডাউট তোমালোকৰ বাঢ়িব সেই ডাউটখিনি আমাৰ লগত শ্বেয়াৰ কৰি ক্লিয়াৰ কৰিব ঠিক আছে আশা কৰোঁ লাইনটো বুজি পাইছা সকলোৱে মই ক্লাছটো এতিয়া ষ্টাৰ্ট কৰিম ঠিক আছে মোৰ অডিঅ' ক্লিয়াৰকৈ আহিছেনে তোমালোকে কমেণ্টত জনোৱা আকৌ জনোৱা ভালকৈ আহিছে নাই এতিয়া আচ্ছা এতিয়া নাম্বাৰ চিষ্টেম এতিয়া নাম্বাৰ চিষ্টেম মানেনো কি বিশেষকৈ নাম্বাৰ মানেনো কি সেইটো তোমালোকে বুজি পোৱা নে নাই নাম্বাৰ মানেনো কি ঠিক আছে এই নাম্বাৰটো প্ৰথমে আমি বুজি লওঁ নাম্বাৰ মানেনো কি হয় এতিয়া যদি আমি এতিয়া মই প্ৰশ্ন কৰোঁ তোমালোকক কুৱেশ্যন এটা কৰোঁ যে আজিৰ ছেশ্যনত কেইজন ষ্টুডেণ্ট জড়িত হৈছে ইনভলভ হৈছে ঠিক আছে জইন হৈছে ইয়াতে এতিয়া আমি এনচাৰ কি দিম বৰ্তমান লাইভ হৈ আছে আমাৰ লাইভত 12জন দেখাই আছে আউট অফ 25 আমাৰ 12জন দেখাই আছে দ্যাট মিন্স কি 12জন আমি এনচাৰটো কি বুলি ক'ম 12জন বুলি ক'ম ঠিক আছে এই 12টো এটা কি 12টো এটা নাম্বাৰ আৰু 20 আউট অফ কিমান 25 দ্যাট মিন্স নাম্বাৰ মানে হৈছে ভেলু মান মানে ঠিক আছে যিকোনো বস্তুৰ মান ভেলু বুজায় নাম্বাৰ এইটো আমাৰ কি ভেলু বুজায় যিকোনো এটা কোৱান্টিটিৰ আমাৰ থিংছৰ বস্তুৰ ভেলু বুজায় ঠিক আছে এতিয়া ইয়াতে যে তোমালোকে দেখিছা 12 আৰু 25ত চিংগলকে আছে চিংগলকে চাই লওঁ 1 আৰু 2 আৰু 5 আছে 1 2 5 এইকেইটা ইউজ কৰি আমি এই দুটা নাম্বাৰ লিখোঁ 12 আৰু 25 এতিয়া 1 2 5 এইখিনিক আমি কম কি বুলি ডিজিট অসমীয়াত কওঁ আমি এইবোৰ অংক ঠিক আছে অসমীয়াত কি বুলি কওঁ অংক বুলি কওঁ ঠিক আছে চিংগলকে যদি আমি নাম্বাৰ বুলি কওঁ তেতিয়া দ্যাট মিন্স আমাক বুজাব কি ডিজিট সেই ডিজিটখিনি ক'ৰ পৰা ষ্টাৰ্ট হয় 0 to 9 0 1 2 3 4 5 6 7 8 9 এই 10টা চাইনক ঠিক আছে এই 10টা চাইনক কি বুলি কম আমি ডিজিট বুলি কম অংক বুলি কম ঠিক আছে টোটেল আমাৰ ডিজিট কেইটা আছে 10টা আছে ঠিক আছে সেই 10টাকে আমি কি বুলি কওঁ ডিজিট বুলি কওঁ বা অংক বুলি কওঁ সেই ডিজিটখিনিক ইউজ কৰিয়ে আমি কি লিখোঁ নাম্বাৰ লিখোঁ ঠিক আছে সেই চিংগলকে থকাবিলাককো আমি নাম্বাৰ বুলি ক'ব পাৰোঁ ঠিক আছে 7টো এটা ডিজিট হয় সাপোজ 6টো ডিজিট বুলিও কয় আৰু আমি সিঙ্গল ডিজিট নাম্বাৰ বুলিও কওঁ ঠিক আছে এক অংকযুক্ত সংখ্যা বুলিও কওঁ নাম্বাৰ মানে কি সংখ্যা ঠিক আছে এতিয়া এই ডিজিট আৰু নাম্বাৰ ইহঁতৰ ৰিলেশ্যনটো বুজি পালানে ডিজিট বিলাকক আমি একোটা নম্বৰ বুলিও কওঁ সংখ্যা বুলিও কওঁ ডিজিটৰ যোনবিলাক গ্ৰুপ থাকে গ্ৰুপ ধৰি লোৱা 1 0 1 0 0 2 2 3 1 2 3 6 এইখিনিক আমি এটা এটা কি বুলি কওঁ নাম্বাৰ বুলি কওঁ
সিঙ্গল ডিজিট নাম্বাৰো থাকে আৰু তাতকে আমাৰ বেছিকে যদি দিওঁ সেইবিলাকো আমাৰ এটা এটা কি নাম্বাৰ হয়। তোমালোকে সাউন্ডৰ প্ৰব্লেম পাইছা বুলি কৈছা, এতিয়া শুনি পাইছানে? এতিয়া শুনি পাইছানে? সকলোৱে শুনি পাইছানে? ঠিক আছে, সাউন্ড ক্লিয়াৰ হোৱা নাই। সাউন্ড এতিয়া শুনি পাইছা নাই ভালকে? ঠিক আছে, এতিয়া আমি নাম্বাৰ বুলি ক'লে বুজি পালো। ঠিক আছে, নাম্বাৰ মানে কি ডিজিটছ। সেই ডিজিটছখিনি 0 to 9 পাইছিলো, 0 পৰা 9লৈকে সিঙ্গল ডিজিট নাম্বাৰ বুলি কওঁ। আৰু যদি তাতকে সিঙ্গলতকৈ যদি বেছি হৈ যায়, ডাবল হ'ব পাৰে, ট্ৰিপল হ'ব পাৰে, তাতকেও বেছি হ'ব পাৰে। ঠিক আছে, এই গোটেইখিনিক আমি কি বুলি কওঁ নাম্বাৰ বুলি কওঁ। ঠিক আছে, এতিয়া নাম্বাৰটো বেলেগ বেলেগ হ'ব পাৰে, তোমালোকে জানাই নাম্বাৰৰ ডিফাৰেণ্ট টাইপছ থাকে। নাম্বাৰ চিষ্টেম মানে চেপ্টাৰৰ নামটো যে আমি পালো, ঠিক আছে, এতিয়া যে আমি পালো নাম্বাৰ চিষ্টেম, নাম্বাৰখিনি বুজি পালো, চিষ্টেম আমাৰ অসমীয়াত দুটা ৱৰ্ড আছে, প্ৰণালী বা পদ্ধতি। শুনা পাইছা? ডিজিট পিছত আকৌ তোমাৰ ঠিক আছে, মই কৈ দিছো ডিজিট। ডিজিটৰ পিছত কি কৈছিলো, সেই ডিজিটখিনি আমি 0ৰ পৰা ক'লৈকে লিখিছিলো, আচ্ছা তোমালোকে কিবা কুৱেশ্যন কৰিলে নামটো মেনশ্যন কৰি ল'বা। ঠিক আছে, এতিয়া আমাৰ এডিছ কুৱেশ্যন বুলি নামটো ভালকে জনাবা। 0ৰ পৰা 9লৈকে এইখিনি আমি ডিজিট বুলি কৈছো। ঠিক আছে, ডিজিট বুলি কলো। ঠিক আছে, মানে অসমীয়াত এইবোৰক আমি কওঁ কি বুলি, অংক বুলি কওঁ। অংক বুলি আমি গম পাওঁ, অংক মিন্স কি এই চিনবিলাক। ঠিক আছে, চাইনবিলাক, চিনবিলাক আমি ইয়াত লিখি থৈছো 0ৰ পৰা 9লৈকে, সিহঁতক ডিজিট বুলি কওঁ। এটলিষ্ট আমাৰ নাম্বাৰ চিষ্টেমত কেইটা ডিজিট আছে, 10টা, টোটেল 10 আমাৰ নাম্বাৰত ডিজিট আছে। ঠিক আছে, এতিয়া নাম্বাৰ মানে কি সেইটো কুৱেশ্যন কৰিছিলো, ডিজিটৰ পাছত কি নাম্বাৰ, নাম্বাৰৰ কুৱেশ্যনটো আমাৰ কি হ'ব পাৰে সেইটো আমি কৈছিলো। ঠিক আছে, এতিয়া নাম্বাৰ মানে এইখিনিকে নাম্বাৰ বুলি ক'ব পাৰো। ঠিক আছে, 0 এটা সিঙ্গল ডিজিট নাম্বাৰ, সিঙ্গল ডিজিট নাম্বাৰ। ঠিক আছে, 9টো তেনেকে এটা সিঙ্গল ডিজিট নাম্বাৰ, 7টো এটা সিঙ্গল ডিজিট নাম্বাৰ। আকৌ যদি আমি লিখো 12, 12টো এটা কি 2 ডিজিট নাম্বাৰ, 2 ডিজিট নাম্বাৰ। ঠিক আছে, যদি আমি 120 লিখো তেতিয়া কি লিখিম 3 ডিজিট নাম্বাৰ, তেনেকে 4 ডিজিট নাম্বাৰ। এটলিষ্ট আমি ইয়াত বেলেগ একো ইউজ কৰা নাই, কি ইউজ কৰিছো সেই একেটা ডিজিটবিলাকে ইউজ কৰি আছো। ঠিক আছে, সেই অংকবোৰ নাম্বাৰবোৰ লিখিবলৈ আমি একেটা অংকবোৰকে ডিজিটবিলাকে ইউজ কৰি আছো। ঠিক আছে, নাম্বাৰ মিন্স কি ডিজিটবিলাক ইউজ কৰি যোনবিলাক আমি লিখি আছো সেইখিনিকে আমি বুলি কৈছো সেই নাম্বাৰ বুলি কৈছো, নাম্বাৰ বুলি কৈছো। ঠিক আছে, বুজা, ইয়াতে সিঙ্গল ডিজিট নাম্বাৰো থাকিব পাৰে, তাতকে বেছিও হ'ব পাৰে। ঠিক আছে, সেই অনুপাতে ইহঁতৰ নামখিনি বেলেগ বেলেগ হয়।
যদি সিঙ্গল থাকে সিঙ্গল ডিজিট নাম্বাৰ বুলি কওঁ, দুটা থাকিলে টু ডিজিট নাম্বাৰ বুলি কওঁ, আৰু তিনিটা থাকিলে থ্ৰী ডিজিট নাম্বাৰ বুলি কওঁ। এতিয়া বুজি পালানে? বুজি পালানে? ঠিক আছে, বুজি পালা। এতিয়া কি ক'ব গৈছিলো, নাম্বাৰ চিষ্টেম মানে কি সেইটো আমি এতিয়া বুজিম। ঠিক আছে, এতিয়া নাম্বাৰ বুলি ক'লেতো আমাৰ চিংগল নাম্বাৰ নাই। ঠিক আছে, নাম্বাৰ বুলি ক'লেতো আমি এটা নাম্বাৰক বুজি নাপাওঁ বা ক'বলৈ নাযাওঁ, বহুকেইটা নাম্বাৰ টাইপছ আছে। ঠিক আছে, সেই নাম্বাৰৰ ডিফাৰেণ্ট টাইপবিলাক, ঠিক আছে, প্ৰকাৰবিলাক, ঠিক আছে, আৰু ইহঁতৰ প্ৰপাৰ্টি ধৰ্মবিলাক, ঠিক আছে, টাইপছ আৰু প্ৰপাৰ্টিবিলাক মেথছৰ যোনটো চেপ্টাৰত ডিছকাছ কৰা হয় সিহঁতকে সেইটো চেপ্টাৰটোকে বা ছেকশ্যনটোকে মেথছৰ কি বুলি কয়, নাম্বাৰ চিষ্টেম বা অসমীয়াত ক'ব কি, সংখ্যা প্ৰণালী। ঠিক আছে, সংখ্যা প্ৰণালী বুলি কওঁ বা সংখ্যা পদ্ধতি বুলি কওঁ। ইয়াত আমি কি ডিছকাছ কৰিম, মুঠতে আমি ইয়াত ডিছকাছ কৰিম টাইপছ অফ ডিফাৰেণ্ট নাম্বাৰ্ছ আৰু সিহঁতৰ প্ৰপাৰ্টিজ বিলাক ডিছকাছ কৰিম। ঠিক আছে, নাম্বাৰ চিষ্টেম মানে বুজি পালা, নাম্বাৰ ডিজিট আৰু নাম্বাৰ চিষ্টেম, সেইখিনি আমি এতিয়ালৈকে ডিছকাছ কৰিলো। আশা কৰো সকলোৱে বুজি পাইছে। বুজি পাইছানে সকলোৱে? ক্লিয়াৰ কৰা কমেণ্টত। ঠিক আছে, সকলোৱে ক্লিয়াৰ কৰা, বুজি পালানে নাই? ঠিক আছে, এতিয়া টাইপ বিলাক চাই লওঁ, নাম্বাৰৰ টাইপ। এতিয়া আকৌ এক্সাম পইণ্টৰ পৰা চাম। ঠিক আছে, এতিয়া সকলোৱে জানো সকলো এক্সামৰ নিজা নিজা চিলেবাছ এখন থাকে, কিন্তু সকলো এক্সামৰ চিলেবাছটো ঠিক আছে প্ৰায় একেই হয়। চিলেবাছটো কি হয়, প্ৰায় একেই থাকে। সকলো এক্সামৰ চিলেবাছটো প্ৰায় একেই থাকে। চিলেবাছত নাম্বাৰ চিষ্টেম বুলি থাকিবই। ঠিক আছে, ঠিক নাম্বাৰ চিষ্টেমত নাম্বাৰৰ যোনবিলাক টাইপ আছে সেইখিনি আমি সাধাৰণতে জানো। নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ, ইন্টেজাৰ্ছ, অসমীয়াত কৈ আছো, ঠিক আছে, চিন্তা কৰিব নালাগে, অসমীয়াত কৈ আছো। ইন্টেজাৰ্ছ, তাৰপিছত থাকে পৰিমেয় সংখ্যা, তাৰপিছত থাকে অপৰিমেয় সংখ্যা, ইৰেচনেল। কিউ মিনছ ৰেচনেল নাম্বাৰ, কিউ ডেছ মিনছ ইৰেচনেল নাম্বাৰ, তাৰপিছত থাকিব ৰেচনেল নাম্বাৰ। ইয়ালৈকে প্ৰায় সকলোৱে অকণমান হ'লেও আমি গম পাওঁ। নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা কি হয়, হোল নাম্বাৰ ডেট মিনছ পূৰ্ণ সংখ্যা কি হয় আমি জানো। তাৰপিছত আহিব কি, ইন্টেজাৰ্ছ। ইন্টেজাৰ্ছ মানে কি, অখণ্ড সংখ্যা। ঠিক আছে, তাৰপিছত থাকিব কি, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, তাৰপিছত বাস্তৱ। ইয়াৰ পিছত কি হ'ব পাৰে সেইটো আমি ভাবিছো নাই, সেইটো ইম্পৰ্টেণ্ট। ঠিক আছে, যোৱা প্ৰায় 2-3 বছৰত যোনখিনি এক্সাম হৈ গৈ আছে, SI আৰু ADR 2 বছৰ পেপাৰবিলাকত চাবা, মন কৰিব, তাত দেখিবা এইখিনিৰ ওপৰত খুব ইম্পৰ্টেণ্ট দুটা টাইপ আমাৰ ইম্পৰ্টেণ্ট হৈ গৈছে। এটা হৈছে ৰোমান নাম্বাৰ, ৰোমান নিউমেৰিকেল, খুব ইম্পৰ্টেণ্ট। সেইটোৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিব লাগিব। গ্ৰেড 4টো কুৱেশ্যন আহিছে, গ্ৰেড 3টো কুৱেশ্যন আহিছে। ঠিক আছে, তাৰপিছত আৰু এটা আছে বাইনেৰী নাম্বাৰ, খুব ইম্পৰ্টেণ্ট, দুটাই খুব ইম্পৰ্টেণ্ট। বাইনেৰী নাম্বাৰ গ্ৰেড 3 যথেষ্টখিনি এইবাৰ 2টা নে 3টা কুৱেশ্যন দিছে। তোমালোকক PYQখিনি ডিছকাছ কৰিম আমি ছেটাৰডে, যেতিয়া সেই আমাৰ টপিকটো নাম্বাৰ চিষ্টেম চেপ্টাৰটো খতম হ'ব, তেতিয়া আমি PYQখিনি চাম। ঠিক আছে, SI হওক বা ADR হওক বা বেলেগ এক্সামবিলাকৰ SSC এক্সামবিলাকৰ কুৱেশ্যনবিলাক কেনেকৈ দিয়ে আমি ডিছকাছ কৰিম। ঠিক আছে, তেতিয়া আমি ক্লিয়াৰ হৈ যাম। এতিয়াৰ কাৰণে মন কৰিবা কি, বাইনেৰী নাম্বাৰছ আৰু ৰোমান নাম্বাৰছ সেইখিনি খুব এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আছে। ঠিক আছে, এইখিনিতো আমি প্ৰায় সকলোৱে অলপ অলপ জানো। ঠিক আছে, ইয়াৰ মাজতে আৰু এটা আছে ডেচিমেল নাম্বাৰ। সেই ডেচিমেল নাম্বাৰটো কিন্তু
প্ৰায় সকলোৱে ইগনোৰ কৰোঁ সেইখিনি কিন্তু লাগিব ঠিক আছে এতিয়া মই দেখাম কেনেকৈ হ'ব ডেচিমেল নাম্বাৰবিলাক ঠিক আছে আমি যেতিয়া নাম্বাৰ লাইনটো ডিছকাছ কৰিম তেতিয়া মই এতিয়াৰ কাৰণে তোমালোকে নোট ডাউন কৰি থোৱা কি ৰোমান সংখ্যা বা ৰোমান নিউমাৰিকেল আৰু বাইনেৰী নাম্বাৰ এইটো অসমীয়াত কয় তোমালোকে মন কৰিবা দ্বৈত সংখ্যা যেতিয়া আমি এইটো এই দুটাৰ ওপৰত ডিছকাছ কৰিম তেতিয়া তোমালোকে ক্লিয়াৰ হৈ যাব ৰোমান নিউমাৰিকেলছ কেনেকৈ প্ৰপাৰ্টিজ বিলাক ইউজ কৰিব পাৰিম আমি আৰু বাইনেৰী নাম্বাৰছ কেনেকৈ ইউজ কৰিব পাৰিম সেইখিনি তোমালোকে ক্লিয়াৰ হৈ যাব ৰোমান নিউমাৰিকেলছ মানে অসমীয়াত কি ৰোমান সংখ্যা বাইনেৰী নাম্বাৰছ মানে কি দ্বৈত সংখ্যা বুলি কয় ঠিক আছে এইখিনি আমি ডিছকাছ কৰিম বুজি পাম ঠিক আছে চিন্তা কৰিব নালাগে গোটেইখিনি আমি ক্লিয়াৰ কৰিম ঠিক আছে এতিয়া আমি টাইপছখিনি ডিছকাছ কৰিম ঠিক আছে তাৰ আগতে আমি নাম্বাৰ লাইনটো মনত পেলাওঁচোন স্কুল লেভেলত আমি সকলোৱে এডাল নাম্বাৰ লাইন সংখ্যা ৰেখা পাইছিলোনে মাজত কি থাকে 0 আমাৰ কিতাপত দিয়া আছিলে সেইটো ঠিক আছে ৰাইট সাইডে এনেকে নাম্বাৰবিলাক লিখা আছে লেফট সাইডত এনেকে লিখা আছিলে ঠিক আছে এইটো মনত পেলাব পাৰিছে না সকলোৱে নাম্বাৰ লাইনটো কমেন্টত জনোৱা নাম্বাৰ লাইনটো আমি স্কুল লেভেলত পাইছিলো ঠিক আছে জনোৱাচোন সকলোৱে yes আমি পাইছিলো না সেইটো আমি কি বুলি কৈছিলো সংখ্যা ৰেখা বুলি কৈছিলো ঠিক আছে ইয়াৰ পৰাই আমি বেলেগ বেলেগ টাইপৰ নাম্বাৰবিলাক ডিফাইন কৰিব পাৰো বেলেগকে আমি ডিসকাস কৰিবই নালাগে ইয়াত যদি আমি ভালকে চাবলৈ যাওঁ তেতিয়া আমি ইয়াতে পাই যাম স্বাভাৱিক সংখ্যা পাম পূৰ্ণ সংখ্যা পাম অখণ্ড সংখ্যা পাম দশমিক সংখ্যাবিলাক পাম এতিয়া যে মই অলপ আগত ক'লো ডেচিমেল নাম্বাৰ ইয়াতে সোমাই ঠিক আছে সেইটোৰ কাৰণে এই নাম্বাৰ লাইনটো বুজি পোৱাটো খুব ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া আমি এইটো চাবলৈ গৈ আছো ইয়াতনো কেনেকৈ আমি ডিফাৰেণ্ট টাইপছ অফ নাম্বাৰবিলাক ডিফাইন কৰিম ইয়াৰ পৰা কেনেকৈ উলিয়াম বুজি পাম ঠিক আছে সকলোৱে ঠিক আছে শিৱানী দেৱী মনত পৰিছে ঠিক আছে ঠিক আছে সকলোৱে মনত কৰিছে ভাল কথা এতিয়া চাই লোৱা আমি ইয়াৰ পৰা কেনেকৈ ডিভাইড কৰিম ডিফাৰেণ্ট টাইপছ অফ নাম্বাৰবিলাক ইয়াতে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছো 1ৰ পৰা 2 3 4 5 6 এনেকৈ গৈ থাকিব ইনফাইন এইটো পাৰ্চেণ্টটো দিয়া মানে কি ইনফাইনাইটলি গৈ আছে কেতিয়াও শেষ নহয় ঠিক আছে কেতিয়াও শেষ নহয় গৈ থাকিব তুমি যদি মোক 1 কোটি বুলি কোৱা মই 1 কোটি 1 বুলি কোৱা কোনোবাই যদি 10 কোটি কোৱা কোনোবা জনে আকৌ ক'ব 10 কোটি 2 বুলি কয় মানে শেষ নহয় ঠিক আছে তেনেকৈ ইফালেও যদি আমি চাবলৈ যাওঁ ইফালেও কি এনেকৈয়ে বাঢ়ি ইয়াতো ইনফাইনাইটলি বাঢ়ি গৈ থাকে -4 কৈছো তাত কোনোবাই -1 ক্ৰ'ৰ বুলি কৈ দিব কোনোবাই ক্ৰ'ৰ বুলি কৈ দিব মানে শেষ নহয় নাম্বাৰ লাইনত যোনখিনি আমি চমুকে এইখিনি লিখি থৈছো এইখিনি কেতিয়াও শেষ নহয় গৈ থাকিব ৰাইট সাইড আৰু লেফট সাইডত গোটেইখিনি নাম্বাৰ গৈ থাকিব এতিয়া ইয়াত আমি 1ৰ পৰা যে লৈছো ইনফাইনাইটলৈকে লৈছো এইখিনিক আমি কি বুলি জানো সকলোৱে কমেন্ট বক্সত জনোৱা কি বুলি জানো 1ৰ পৰা যে আমি অসীমলৈ লৈছো সেইখিনি নাম্বাৰক আমি কি বুলি জানো নামটো কি বুলি কওঁ আমি জেনেৰেলি কি বুলি কওঁ কমেন্ট বক্সত জনোৱা কমেন্ট বক্সত জনোৱা মোক কি বুলি কওঁ কি বুলি কৈছিলো ঠিক আছে লিটল নেচাৰেল নাম্বাৰ ধুনীয়া পৰিমেয় সংখ্যা একজেক্টলি পৰিমেয় নহয় পৰিমেয় হয় কিন্তু একজেক্টলি আমি কিহৰ পৰা লৈ আছো এতিয়া 1ৰ পৰা ইনফাইনাইটলৈ 1 অসীমলৈকে লৈ আছো 1ৰ পৰা নেচাৰেল নাম্বাৰ ঠিক আছে সংখ্যা বুলি কৈছা সংখ্যা গোটেইকেইটাতো সংখ্যা হয় আমি এতিয়া বেচিকেলি চাব গৈ আছো কি 1ৰ পৰা ইনফাইনাইটলৈকে ঠিক আছে এইখিনিক আমি কওঁ নেচাৰেল নাম্বাৰ
বহুকেইজনে ধুনীয়া এনচাৰ দিছে নেচাৰেল নাম্বাৰ বুলি কয় দ্যাট মিন্স সংখ্যা ৰেখাত কি সোমাই আছে নেচাৰেল নাম্বাৰ সোমাই আছে ঠিক আছে এইটো অসমীয়াত কি বুলি কম আমি স্বাভাৱিক সংখ্যা বুলি কম ঠিক আছে আৰু ইহঁতক চমুকে কি বুলি আমি কোনটো লেটাৰে ৰিপ্ৰেজেন্ট কৰো বা ডিনোট কৰো বুজাও কেপিটেল এন আখৰেৰে ইহঁতক আমি বুজাও ঠিক আছে কেপিটেল এন মানে আমি কি বুজাও নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা বুজাম ঠিক আছে এতিয়া ইয়াতে ওপৰত কি আছে সেইটো লিখি ইয়াতে চাবা আমি ইয়াত 1 ৰ পৰা লৈছিলো ঠিক আছে আমি ইয়াতে 1 ৰ পৰা লৈছো এতিয়া আমি লৈছো 0 ৰ পৰা 0 ৰ পৰা ৰাইট সাইডৰ ইনফাইনাইটলৈকে 0 1 2 3 4 5 তেনেকৈ গৈ থাকিম ঠিক আছে এইখিনিক আমি কি বুলি কম এতিয়া কোৱা 0 ৰ পৰা যদি আমি ৰাইট সাইডলৈ ইনফাইনাইটলৈকে লওঁ তেতিয়া আমি কি বুলি কম ইহঁতক কি বুলি নাম দিম কমেন্ট বক্সত জনোৱা মই চাই আছো তোমালোকৰ কমেন্টখিনি মজা লাগিছে ছাৰ বুলি কোনোবা এজনে দিছে থেংক ইউ কিন্তু মই সুধিছো কি হোল নাম্বাৰ লিখুন ধুনীয়া লিখিলে ধুনীয়া এনচাৰ দি আছে এতিয়ালৈকে হোল নাম্বাৰ লিখি ধুনীয়া ঠিক আছে আমি বুজি পালো হোল নাম্বাৰ বুলি কওঁ অসমীয়াত কি বুলি কয় এইটো হোল নাম্বাৰটো হোল নাম্বাৰ ঠিক আছে অসমীয়াত কি বুলি কওঁ পূৰ্ণ সংখ্যা দেশজ্যোতি ধুনীয়া পূৰ্ণ সংখ্যা বুলি কওঁ ঠিক আছে ইহঁতক আমি বুজাম কি কেপিটেল লেটাৰ ডব্লিউ হোল নাম্বাৰ খিনি কেপিটেল লেটাৰ ডব্লিউ ৰে আমি বুজাও ঠিক আছে এতিয়া ইয়াতে ডিফাৰেন্সটো কি হোল নাম্বাৰ আৰু নেচাৰেল নাম্বাৰৰ মাজৰ ডিফাৰেন্সটো কি সেইটো মোক কোনোবাই ক'ব পাৰিবানে এতিয়া মোক কোৱা যে এতিয়া যে আমি এতিয়ালৈকে যে দুটা নাম্বাৰ শিকিলো টাইপ নেচাৰেল নাম্বাৰ আৰু হোল নাম্বাৰ শিকিলো ইহঁত দুটাৰ মাজৰ একদম বেচিক ডিফাৰেন্সটো কি সেইটো মোক কোনোবাই ক'ব পাৰিবানে কমেন্ট বক্সত জনোৱাচোন জনাব পাৰা 0 to চাওঁ ঠিক আছে 0 পজিটিভ নাম্বাৰ এইবোৰ ঠিক আছে গোটেইখিনি পজিটিভ নাম্বাৰ বুজি পাইছা বেচিক ডিফাৰেন্সটো কি 0 ঠিক আছে এতিয়া বেচিক ডিফাৰেন্স বুলি ক'লে 0 ক'লা মিনিংটো ক'ব পাৰিবানে 0 টো যে এতিয়া ডিফাৰেন্স হ'ল পাৰ্থক্যটো কি 0 টো গম পালা এতিয়া আমি যদি ইয়াতকে আৰু ভাল এনসাৰ ক'বলৈ যাওঁ তেতিয়া আমি কি বুলি কওঁ সেইটো তোমালোকৰ ডেফিনিশ্যনটোলৈ কেতিয়া যাব লাগিব ডেফিনিশ্যন এতিয়া জৰুৰী হ'ব যে নেচাৰেল নাম্বাৰ তাক কোৱা হয় আৰু হোল নাম্বাৰ পূৰ্ণ সংখ্যা তাক কোৱা হয় এতিয়া এই ডেফিনিশ্যনটোৰ ওপৰত এই ডিফাৰেন্সটো যে 0 পালো সেইটো ক্লিয়াৰ হ'ব পাৰিবা তোমালোকে ঠিক আছে 0 টো হয় ডিফাৰেন্সটো 0 হয় কিন্তু যদি একজেক্ট আমি লাইনটো যদি আমি ক'বলৈ যাওঁ 0 টো কিয় ডিফাৰেন্স হয় এইটো কুৱেশ্যনৰ এনসাৰ দিব ইহঁতৰ ডেফিনিশ্যনে দিব সংজ্ঞাই দিব ঠিক আছে ডেফিনিশ্যন যদি আমি ক'বলৈ যাওঁ নেচাৰেল নাম্বাৰৰ কি নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বুলি কয় অসমীয়া দুটা টাৰ্ম আছে স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বুলিও আমি কওঁ দ্যাট মিন্স যোনবিলাক নাম্বাৰ আমি কাউণ্ট কৰিবলৈ ইউজ কৰোঁ মানে আমি যোনবিলাক নাম্বাৰ হিচাপ কৰিবলৈ গণিবলৈ ব্যৱহাৰ কৰোঁ সিহঁতক কয় কি নেচাৰেল নাম্বাৰ বুজি পাইছানে সকলোৱে নেচাৰেল নাম্বাৰ মানে কি যিবোৰ সংখ্যা আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ প্ৰকৃততে আমি কি গণনা কৰিবলৈ কাউণ্ট কৰিবলৈ ইউজ কৰোঁ এই নেচাৰেল নাম্বাৰবিলাক কিহৰ কাৰণে ইউজ হয় কাউণ্ট
গণনা কৰিবলৈ ব্যৱহাৰ হয়। গণনা কৰিবলৈ ব্যৱহাৰ হয়। ঠিক আছে? হেণ্ডৰাইটিঙৰ ওপৰত গুৰুত্ব নিদিবা, মোৰ চাউণ্ডটো শুনিলেই হৈ যাব। ঠিক আছে? গণনা কৰিবলৈ ব্যৱহাৰ কৰে। ঠিক আছে? নেচাৰেল নাম্বাৰৰ ডেফিনিশ্যন কি? যিবিলাক নাম্বাৰ আমি যিবিলাক সংখ্যা কাউণ্ট বা গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ, সিহঁতক আমি নেচাৰেল নাম্বাৰ বুলি কওঁ। ঠিক আছে? আকৌ এবাৰ কৈছো শুনা, যে যিবিলাক নাম্বাৰ কাউণ্ট বা গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ, numbers which are used to count. ঠিক আছে? যিবিলাক নাম্বাৰ আমি ব্যৱহাৰ কৰোঁ কিহৰ কাৰণে? গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ। ঠিক আছে? এতিয়া যদি মই সুধো, ঠিক আছে? এতিয়া যদি মই সুধো আমাৰ ক্লাছটোৰ মাজত, ঠিক আছে? আমাৰ ক্লাছটোৰ মাজত কোনোবা এজন, ঠিক আছে, IPS অফিচাৰ জইন হৈ আছেনে? বা যদি মই কুৱেশ্যন কৰোঁ যে আমাৰ বৰ্তমান ক্লাছত কেইজন IPS অফিচাৰ জইন হৈ আছে, তেতিয়া আমি এনচাৰটো কি বুলি কম? জনোৱাচোন মোক। কোৱা, কমেণ্ট বক্সত কোৱা যে মোৰ এতিয়া আমাৰ আজিৰ ক্লাছত কেইজন IPS অফিচাৰ জইন হৈ আছে। ঠিক আছে? সেই সেশনটো কিমানজন IPS অফিচাৰে এটেণ্ড কৰিছে, সেই কুৱেশ্যনটো যদি কৰোঁ, তেতিয়া আমি এনচাৰত কি বুলি কম? 0 বুলি কৈছা। 0 বুলি কবা না? আমি কওঁ নেকি যে 0জন IPS অফিচাৰ ক্লাছত আছে? তেনেকে কওঁনে? কওঁ জানো? সকলোৱে কৈছা 0 বুলি। 0জন বুলি বা 0টা আছে বুলি কওঁনে আমি? কোৱাচোন। নাই বুলি কওঁনে? নাই বুলি কওঁনে? আমি 0জন আছে বুলি কওঁ। কোৱাচোন। None. Correct. কোনো এজন নাই। 0জন নাই বুলি আমি বা 0টা নাই বুলি কেতিয়াও নকওঁ। হা, এতিয়া বুজি পালানে? এই 0 to ডিফাৰেন্স কেলে হ'ল? নেচাৰেল নাম্বাৰৰ ডেফিনিশ্যনত আমি ৱৰ্ডটো কি পাওঁ? কাউণ্ট, গণনা। আৰু 0টো আমি গণনা কৰিবলৈ ব্যৱহাৰ নকৰোঁ। ঠিক আছে? 0টো আমি গণনা কৰিবলৈ ব্যৱহাৰ নকৰোঁ। সেইটো কাৰণে 0টো নেচাৰেল নাম্বাৰত নপৰে। সেইকাৰণে 0টো নেচাৰেল নাম্বাৰত নপৰে। কাৰণ নেচাৰেল নাম্বাৰৰ ডেফিনিশ্যনতে কি আছে? যিবিলাক নাম্বাৰ আমি কাউণ্ট কৰিবলৈ, ডেট মিনছ গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ। ঠিক আছে? বুজি পালা নহয় সকলোৱে? এতিয়া ক্লিয়াৰ হ'ল নাই ডাউটটো? ডিফাৰেন্সটো বুজি পালা নাই? জনোৱা, কমেণ্টত জনোৱা। আশা কৰোঁ সকলোৱে বুজি পাইছা। এতিয়া চাওঁ আমি এই লেফ্ট চাইডত শুনিছা। আশা কৰোঁ সকলোৱে ক্লিয়াৰ হ'লা ডিফাৰেন্সটো 0টোৰ বিষয়ে। ঠিক আছে? ঠিক আছে, বুজি পালা? বুজি পালা? ঠিক আছে, থেংক ইউ। সকলোৱে কমেণ্ট কৰিবা। কমেণ্ট কৰি জনাই থাকিব কিবা প্ৰব্লেম হ'লে। ঠিক আছে? এতিয়া আমি চাম এই লেফ্ট চাইডত। লেফ্ট চাইডত চোৱা এতিয়া। সকলোৱে মন কৰা, হোৱাইট বৰ্ডলৈ মন কৰা সকলোৱে। এইখিনি পানী গৰম পানী দেখিছা নাই? এতিয়া ইয়াত চোৱাচোন।
এতিয়া চোৱা ঠিক আছে ইয়াতে মই কি কৰিছো এই নেগেটিভ কেইটা আঁতৰাই দিছো এতিয়া কোৱা এইখিনি নাম্বাৰক এতিয়া আমি কি বুলি কৈছো 1 2 3 4 5 6 dot 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 to infinite আমি কি বুলি কৈছো সিহঁতক কি নাম্বাৰ বুলি কৈছিলো কোৱাচোন কি নাম্বাৰ বুলি কৈছিলো নেচাৰেল নাম্বাৰ গুড নেচাৰেল নাম্বাৰ এইকেইটা কি হয় নেচাৰেল নাম্বাৰ ইট মিন্স স্বাভাৱিক সংখ্যা ঠিক আছে নেচাৰেল নাম্বাৰ ঠিক আছে এতিয়া চোৱা এই লেফট সাইডৰ নাম্বাৰখিনিৰ আগত আমি কি লগাইছিলো এই নেগেটিভ সাইনটো লগাইছিলো হয়নে নেচাৰেল নাম্বাৰৰ আগত that means আমি কি সাইন লগাইছো নেগেটিভ সাইন লগাইছো অসমীয়াত কি বুলি কম ঋণাত্মক বুজি পালানে গতিকে -1ৰ পৰা যদি আমি লেফট সাইডৰ ইনফাইনাইটলৈকে যাওঁ সেইখিনি আমি কি বুলি কম নেগেটিভ নেচাৰেল নাম্বাৰ বা ঋণাত্মক স্বাভাৱিক সংখ্যা বুজি পালানে অস্বাভাৱিক সংখ্যা বুলি নাই ঠিক আছে ঋণাত্মক দুয়োফালে আছে মানে কি এটা সাইডত পজিটিভ খিনি আছে প্লাস খিনি আছে আৰু এটা সাইডত মাইনাস খিনি লেফট সাইডত মাইনাস খিনি আছে আৰু ৰাইট সাইডত পজিটিভ খিনি আছে একেখিনি নাই দুয়োফালে নাম্বাৰ লাইনটো ভালকৈ মন কৰি চোৱা তুমি ঠিক আছে এতিয়া চোৱা এই নাম্বাৰ লাইনত আমি সংখ্যা ৰেখাডালত নেচাৰেল নাম্বাৰ পালো হোল নাম্বাৰ পালো ঠিক আছে নেচাৰেল নাম্বাৰ পালো হোল নাম্বাৰ পালো আৰু কি পালো নেগেটিভ নেচাৰেল নাম্বাৰ পালো ঠিক আছে নেগেটিভ নেচাৰেল নাম্বাৰ পালো ঠিক আছে ঠিক আছে আচ্ছা কন্টিনিউ ইয়াত চোৱা এতিয়া নেগেটিভ নেচাৰেল নাম্বাৰ পালো ঠিক আছে এতিয়া এইখিনিৰ পাছতে আমাৰ কি আহিব ইন্টিজাৰ্স অখণ্ড সংখ্যাখিনি আহিব কি আহিব অখণ্ড সংখ্যা এতিয়া তোমালোকে ভাবিবা অখণ্ড সংখ্যাক আমি কিহেৰে বুজাম অখণ্ড সংখ্যাক আমি কিহেৰে বুজাম কেপিটেল আই ভুল হ'ব কেপিটেল আইৰে অখণ্ড সংখ্যাক নুবুজায় ঠিক আছে তাৰ কাৰণটো আমি পাছত গম পাম ঠিক আছে কিয় কেপিটেল আইটো অখণ্ড সংখ্যাক ডিনোট কৰিবলৈ আমি নললো সেইটো আমি পাছত গম পাম ঠিক আছে অখণ্ড সংখ্যা মানে কি এইখিনি কয় ঠিক আছে নেক্সট ল আছিল ঠিক আছে চাই ল এতিয়া আমি পালো কি নেচাৰেল নাম্বাৰ পালো হোল নাম্বাৰ পালো আৰু নেগেটিভ নেচাৰেল নাম্বাৰ এইখিনি পালো নাম্বাৰ লাইনত এইখিনিকে আমি পালো ঠিক আছে ইয়াৰ পিছত আমি ডিসকাস কৰিবলৈ গৈ আছো কি ইন্টিজাৰ্স বা অখণ্ড সংখ্যা এতিয়া আমি স্বাভাৱিক সংখ্যাটো কিহেৰে বুজাইছিলো কেপিটেল এন আৰু
পূৰ্ণ সংখ্যাটো হোল নাম্বাৰটো কেপিটেল ডব্লিউ ৰে বুজাইছিল কিন্তু সেই বুলি ইন্টিজাৰ্সক কেপিটেল আই ৰে আমি নুবুজাও সেইটো কথা কৈ আছে এতিয়া ঠিক আছে কিয় সেইটো আমি পাছত গম পাম যেতিয়া আমি বেলেগ এটা টাইপ ডিসকাস কৰিম যে সেইটোক কয় ইমাজিনাৰী নাম্বাৰছ বা কমপ্লেক্স নাম্বাৰছ বুলি কয় ঠিক আছে সেইটো এটা ইম্পৰ্টেন্ট টপিক হয় সেইটোৰ ওপৰতো মই ডিসকাশন কৰিম তোমালোকৰ লগত তোমালোক সকলোৱে তাৰ লগত চিনাকি নহবও পাৰে দুই এজনৰ বাবে গতিকে তাৰ ওপৰতো মই কনসেপ্টটো ক্লিয়াৰ কৰি দিম ইমাজিনাৰী নাম্বাৰছ মানে কি এতিয়া আমি ইন্টিজাৰ্স মানে কিহেৰে বুজাম কেপিটেল জেডেৰে বুজাম ইন্টিজাৰ্সক কিহেৰে বুজাম কৈছো কেপিটেল জেডেৰে বুজাম কিয়টো আমি after 2 or 3 days গম পাম কিয় ঠিক আছে টপিক খিনি ক্লিয়াৰ হৈ লওঁ তাৰ পিছত মই তাক আৰম্ভ কৰি দিম কাৰণ আমাৰ বেলেগ এটা টাইপছ আছে ইমাজিনাৰী নাম্বাৰছ বুলি আছে ঠিক আছে তাত আইটো ব্যৱহাৰ হয় কাৰণে ইন্টিজাৰ্সৰ কাৰণে কেপিটেল আইটো আমি ইউজ কৰিব মানে গণিতজ্ঞ যোনবিলাক মেথমেটিচিয়ান আছে সিহঁতে এই আইটো ইন্টিজাৰ্সত ইউজ নকৰিব ঠিক আছে তাৰ হলনি কি ইউজ কৰিছে কেপিটেল জেড এই জেডটো ক'ৰ পৰা আহিছে জাহলেন শব্দৰ পৰা আহিছে ঠিক আছে জাহলেনটো এটা তোমাৰ খুব সম্ভৱ কৈছে ঠিক আছে একজেক্টলি এতিয়া মোৰো মনত নাই কিন্তু লেটিন ভাষাত লেটিন ল্যাঙ্গুয়েজত ঠিক আছে জাহলেন বুলি শব্দ এটা আছে ঠিক আছে তাৰ মানে হৈছে জাহলেন টু কাউন্ট তাৰ মিনিং কি টু কাউন্ট গণনা কৰা জাহলেন শব্দৰ অৰ্থ কি টু কাউন্ট বা গণনা কৰা সেই জাহলেন শব্দৰ পৰাই জেডটো আহিছে ঠিক আছে এইটো কোনোবাই যদি নাজানা লিখি ৰাখা কোনোবাই যদি আগতে গম পোৱা নাছিলা এতিয়া লিখি ৰাখা এতিয়া তোমালোকৰ ৰাফ কপি মই আগতে ডেমনষ্ট্ৰেট কৰিছিলো ক্লাছটো লওঁতে কি কৰিবা ৰাফ কপি এটা নিজৰ ওচৰত ৰাখি ল'বা ঠিক আছে মই ইয়াত যোনখিনি কথা কৈ যাম সেইখিনি তোমালোকে ৰাফলি নিজে বুজি পোৱাকে নোট ডাউন কৰিব লাগে ঠিক আছে এতিয়া বেছি বেনিফিট পাবা ঠিক আছে এতিয়া জাহলেন শব্দটো লেটিন ভাষা খুব সম্ভৱ লেটিন ভাষাৰ পৰা আহিছে এইটো কনফাৰ্ম কৰিম পাছত ঠিক আছে জাহলেন শব্দটোৰ মিনিংটো কি টু কাউন্ট বা গণনা কৰা তাৰ পৰা আহিছে কেপিটেল জেডটো জেডটো আমি কিহৰ কাৰণে ব্যৱহাৰ কৰিছো ইন্টিজাৰ্সটোৰ কাৰণে ব্যৱহাৰ কৰিছো ঠিক আছে ইন্টিজাৰ্স মানে কি জেড মানে কি বুজাব ঠিক আছে এই নাম্বাৰ লাইনত যে গোটেইখিনি সংখ্যা আছে ইয়াত যে আছে নেচাৰেল নাম্বাৰ হোল নাম্বাৰ এইখিনি যে আছে আমাৰ ইয়াত ঠিক আছে এতিয়া চোৱা আমি ইয়াত নেচাৰেল নাম্বাৰ পাইছিলো হোল নাম্বাৰ পাইছিলো আৰু নেগেটিভ নেচাৰেল নাম্বাৰ খিনি পাইছিলো ন এইখিনিকে আমি ইয়াত ইউজ কৰিম ইন্টিজাৰ্সত জেডত ইউজ কৰিম ঠিক আছে হোল নাম্বাৰ প্লাস যোনখিনি নেগেটিভ নেচাৰেল নাম্বাৰ আছে ঠিক আছে এইটো চোৱা এইটো চোৱা এইখিনি আমি কি বুলি কৈছিলো হোল নাম্বাৰ কৈছিলো ঠিক আছে কি বুলি কৈছিলো হোল নাম্বাৰ বুলি কৈছিলো আৰু এইটো কৈছিলো আমি কি নেগেটিভ নেচাৰেল নাম্বাৰ কৈছিলো ঠিক আছে that means হোল নাম্বাৰ আৰু নেগেটিভ নেচাৰেল নাম্বাৰ এইখিনি একেলগে আমি কি বুলি কম জেড বুলি কম জেড মানে কি ইন্টিজার জেড মানে হৈছে কি ইন্টিজার
z মানে হৈছে কি ইন্টিজাৰ z মানে হৈছে কি ইন্টিজাৰ ঠিক আছে ইন্টিজাৰ্স খিনি কি এই নাম্বাৰ লাইনত যোনখিনি নাম্বাৰ দেখিলো আমি হোল নাম্বাৰ ইয়াৰ পৰা ইয়ালৈ 0 পৰা ইনফিনিটি লৈকে আৰু -1 পৰা ইনফিনিটি লৈকে এই গোটেইখিনি মিলালে আমি কি পাওঁ ইন্টিজাৰ্স খিনি পাওঁ অখণ্ড সংখ্যাখিনি পাওঁ এতিয়া মোক কোৱাচোন তোমালোকে আটাইতকৈ ডাঙৰ ঠিক আছে আটাইতকৈ সৰু নেচাৰেল নাম্বাৰ হোল নাম্বাৰ আৰু ইন্টিজাৰ আছে নে নাই প্ৰথমে কোৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ আছে নে নাই ইন্টিজাৰ খিনি আকৌ কৈ আছো এতিয়া তাৰ আগতে কোৱা যে ইয়াতে কুৱেশ্যনটো কি কৰিছো কুৱেশ্যন খিনি চোৱা মই কি কুৱেশ্যন কৰিছো what is the smallest natural number what is the greatest natural number ঠিক আছে 1 ৰ এনসাৰটো ঠিকে দিলা 2 নম্বৰৰ এনসাৰটো কোৱা 2 নম্বৰৰ এনসাৰটো মোক জনোৱা দেখুমনি দীপজ্যোতি বাকি কেইজন কি হল কমেন্ট কোৱা কমেন্টত জনোৱা মোক বুজি পাইছানে না সেইখিনিও জনাবা নিকুমনি ধুনীয়া এনসাৰ what is the smallest natural number বুলি ক'লে আমাৰ এনসাৰটো কি হ'ব 1 ঠিক আছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে কি 1 আৰু what is the যদি খুদে greatest আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা হেতু যদি খুদে আমি স্টাৰ্টিংতে কৈছিলো আটাইতকৈ ডাঙৰ সংখ্যা যদি মই 1 কোটি বুলি কওঁ তুমি তেতিয়া কি কৈ দিবা 2 কোটি কোনোবা এজনে 10 কোটি বুলি ক'ব তাৰ পিছৰজনে 15 কোটি ক'ব পাৰে ঠিক আছে তাৰ পিছৰজনে ক'ব পাৰে কি 20 কোটি 50 কোটি 100 কোটি ঠিক আছে 400 বিলিয়ন তেনেকৈ ক'ব পাৰে ঠিক আছে সেইখিনি থাকে এক সেকেন্ড গতিকে গ্ৰেটেষ্ট নাই বা আমি ক'ব পাৰো কি ইনফিনিটি ইনফিনিটি মিন্স কি অসীম কেতিয়াও শেষ নহয় গৈয়ে থাকিব what is the greatest natural number বুলি ক'লে আমি কি কম আমাৰ ওচৰত এনেকুৱা মানে নিৰ্দিষ্ট সংখ্যা নাই ডেফিনিট নাম্বাৰ নাই যোনটো আমি কি বুলি ক'ব পাৰো গ্ৰেটেষ্ট নাম্বাৰ বুলি ক'ব পাৰো আইদাৰ আমি কম কি আটাইতকৈ ডাঙৰ সংখ্যা বা ডাঙৰ স্বাভাৱিক সংখ্যা নাই বা ইনফিনিটি বুলি ক'ব পাৰো ঠিক আছে কাৰণ এইটো গৈয়ে থাকিব শেষ নহয় এতিয়া সেম একেটাই কুৱেশ্যন হ'ব পাৰে what is the smallest whole number what is the greatest whole number ঠিক আছে আমি জানো whole number ক্ষেত্ৰত আটাইতকৈ সৰুটো কি আছিলে whole number ক্ষেত্ৰত আটাইতকৈ সৰুটো smallest টো কি smallest টো আছিলে আমাৰ কি 0 ঠিক আছে smallest টো আছিলে 0 good little good নিকুমনি good ধুনীয়া এনসাৰ তোমালোকৰ শুদ্ধ হৈয়ে আছে এতিয়া গ্ৰেটেষ্ট বুলি যদি কওঁ হোল নাম্বাৰ আমাৰ কি হ'ব ইয়াতো আমি কি বুলি কম নাই বুলি কম
বা ইনফিনিটি বুলি কওঁ স্মলেষ্ট জিৰ' আৰু গ্ৰেটেষ্ট বুলি ক'লে কি বুলি কওঁ নাই বুলি কম বা ইনফিনিটি বুলি কম ঠিক আছে এতিয়া যদি সোধে জেড জেডটো আমাৰ কি আছিলে জেডটো কি আছিলে কি কৈছিলো জেডটো ক'বা জেড মানে কি কৈছিলো মই টাৰ্মটো কি ইউজ কৰিছিলো কিহৰ কাৰণে কোনটো টাইপছৰ কাৰণে জেড আনিছিলো আমি সেইটো ক'বা greatest number is not available ঠিক আছে মই সুধিছো এই জেডটো আমি কোনটো টাইপছৰ কাৰণে ইউজ কৰো কোৱা জাহালেন কৈছা দিনটো জাহালেন তাৰ মিনিংটোহে কৈছিলো জেড মানে কাৰ কাৰণে আমি ইউজ কৰিছিলো ইন্টেজাৰ নো ডাউট জেড মিনছ কি জাহালেনৰ পৰাই আহিছে কিন্তু কাৰ কাৰণে ইউজ কৰিছো বুলি ক'লে অখণ্ড সংখ্যা বা ইন্টেজাৰ্ছৰ কাৰণে ইউজ কৰিছো ঠিক আছে হা গুড এইটো আমাৰ কি আছিলে ইন্টেজাৰ্ছৰ আছিলে এতিয়া মোক কোৱা আটাইতকৈ ডাঙৰ ইন্টেজাৰ্ছ বা আটাইতকৈ সৰু ইন্টেজাৰ কি হ'ব পাৰে এইটো কোৱা যে আটাইতকৈ সৰু অখণ্ড সংখ্যা আৰু আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কি হ'ব পাৰে সেইটো জনাবা মোক ইনফিনিটি ঠিক আছে নিটো স্মলেষ্ট জিৰ' বুলি কৈছে ঠিক আছে আৰু কোৱা স্মলেষ্ট জিৰ' বুলি কৈছা দিছি ঠিক আছে বিপুল ইনফিনিটি ঠিক আছে স্মলেষ্ট ইন্টেজাৰ্ছৰ ক্ষেত্ৰত নাই বা ইনফিনিটি কি কৈছো স্মলেষ্ট কিহৰ কাৰণে নাই ইন্টেজাৰ্ছৰ ক্ষেত্ৰত স্মলেষ্ট বা গ্ৰেটেষ্ট কোনোটোৱেই নাপাবা নাই বা ইনফিনিটি ক'ব লাগিব ঠিক আছে স্মলেষ্ট মাইনাছ 1 নহয় স্মলেষ্ট মাইনাছ 1 নহয় কিয় নহয় কৈ আছো নাম্বাৰ লাইনটো আমি আকৌ ড্ৰ কৰিম বুজাই দিম ঠিক আছে গ্ৰেটেষ্ট বুলি ক'লেও নাই বা ইনফিনিটি ঠিক আছে এতিয়া চোৱা গ্ৰেটেষ্ট আৰু স্মলেষ্ট ইন্টেজাৰ্ছৰ ক্ষেত্ৰত নাই বুলি কিয় ক'লো সকলোৱে শুনি পাইছানে দেখি পাইছানে ইয়াত কি মই লিখি আছো ঠিক আছে ঠিক আছে ইয়াত চোৱা আমি সেশনৰ বেলেগ ফোনত চাইছো বুলি কৈছে ঠিক আছে চোৱা এতিয়া ভালকে দেখিছানে ক্লিয়াৰলি শুনি পাইছানে এতিয়া চোৱা ইয়াত কি হৈছে এইফালে এইফালে আৰু এইফালে
ৰাইট সাইড আৰু লেফট সাইড ৰাইট লেফট কোনফালে সংখ্যাবিলাক বাঢ়ি গৈছে আৰু কোনফালে সংখ্যাবিলাক কমি গৈছে হেতু কোৱা বাঢ়ি গৈছে কোনটো ফালে নাম্বাৰখিনি বাঢ়ি গৈছে মানখিনি ভ্যালুজখিনি কোনখিনি সাইডে বাঢ়িছে আৰু কোনখিনি সাইডত কমিছে হেতু কোৱা এনসার কোৱা কমেন্টত কোৱা জনোৱা কোনখিনি সাইডত নাম্বাৰখিনি বাঢ়িছে কোনখিনি সাইডত কমিছে রাইট বাঢ়িছে আৰু কমিছে কোনখিনি রাইট সাইড বাঢ়িছে আৰু লেফট সাইড কমি গৈছে লেফট সাইডখিনি কমি যাব রাইট সাইডত বাঢ়িছে আৰু লেফট সাইডত কমি গৈছে ঠিক আছে that means right সাইডত যিমানখিনি নম্বৰ পাবা সেইখিনি বাঢ়ি গৈ থাকে ঠিক আছে আৰু লেফট খিনি কি হৈ যাব ভ্যালুজ খিনি মানটো সদায় কি হৈ যাব সৰু হৈ যাব এতিয়া যদি মই কওঁ -100 টো ডাঙৰ নে +100 টো ডাঙৰ এক সেকেন্ড এতিয়া চোৱা ইয়াতে কি কৈছিলো আমি ইয়াত চোৱা -100 টো ডাঙৰ নে +100 টো ডাঙৰ 100 টো ডাঙৰ that means +100 টো মাইনাছতকে -100 তকে ডাঙৰ that means কথাটো মনত ৰাখা প্লাস নাম্বাৰখিনি যোনখিনি প্লাস নাম্বাৰছ আছে মাইনাস নাম্বাৰছতকে সদায় কি হৈ থাকিব ডাঙৰ হৈ থাকিব ইম্পৰ্টেন্ট পইণ্ট ঠিক আছে প্লাস নাম্বাৰছখিনি প্লাস চিন থকা নাম্বাৰছখিনি মাইনাস চিন থকা নাম্বাৰছতকে সদায় কি হ'ব ডাঙৰ হৈ থাকিব ঠিক আছে তাৰ পিছত নেগেটিভৰ কনসেপ্টটো লওঁ এতিয়া যদি কওঁ 5 টো ডাঙৰ নে 10 টো ডাঙৰ 5 আৰু 10ৰ মাজত 5 আৰু 10ৰ মাজত কোনটো ডাঙৰ কোনটো সৰু হেতু কবা এতিয়া কোৱা 10 টো ডাঙৰ 10 টো ডাঙৰ 10 ঠিক আছে that means আমি এতিয়া কি লিখি এটো লিখি ঠিক আছে 10 is greater than 5 10 টো 5 তকে ডাঙৰ এতিয়া কোৱা মই -5 টো ডাঙৰ নে -10 টো ডাঙৰ এতিয়া কোৱা -5 টো ডাঙৰ নে -10 টো ডাঙৰ এতিয়া কোৱা -5 গুড ধুনীয়া নিকুমনি ডিম্পি ধুনীয়া এনসাৰ ৰাইট এনসাৰ -5 টো -10 তকৈ ডাঙৰ ঠিক আছে ইয়াত আমি ঠিক আছে ভ্যালুটো চাইছো ঠিক আছে ভ্যালুটো 5 টো obviously 10 তকে কি হ'ব সৰু হ'ব কিন্তু যেতিয়া মাইনাস সাইন লগাবা তেতিয়া চাবা -5 টোৱে আমি আগত পাইছো -10 টো ইয়াৰ 5 ঘৰ পিছত পামগে -10 টো ইয়াত আহিবগে গতিকে এতিয়া কোনটো আমাৰ মোৰ ৰাইট হৈ আছে ৰাইট সাইডত কোনটো আমাৰ বেছিকে আছে -5 টোহে আছে -10 টো -5 তকৈও লেফট সাইডত আৰু দূৰত আছে নিতুল শুনা
এটো যদি বিতকৈ ডাঙৰ এটো যদি বিতকৈ ডাঙৰ আৰু যদি মাইনাস লগাও তেতিয়া সদায় কি হৈ যাব মাইনাস বি টোহে ডাঙৰ হ'ব মাইনাস এটো সদায় কি হ'ব সৰু হ'ব আৰু এটো কি হৈ যাব সদায় কি হ'ব ডাঙৰ হ'ব এইটোৱে আজিৰ কাৰণে তোমালোকে মনত ৰাখা ঠিক আছে যদি a টো b তকৈ ডাঙৰ হয় a is greater than b হয় then minus a is less than minus b বা আমি ক'ব পাৰো কি minus b is greater than minus a minus লগাই দিলে ডাঙৰটো সৰু হৈ যায় আৰু সৰুটো ডাঙৰ হৈ যায় ঠিক আছে বুজি পালা ঠিক আছে এই কনসেপ্টটো আজি ক্লিয়াৰ ৰাখা ঠিক আছে আজি আমি সেশনটোৰ এন্ডিংলৈকে আহিছো এতিয়া আমি মই তোমালোকক গ্ৰুপত কুৱেশ্যন খিনি দিম ঠিক আছে আজি যে আমি সেশনটো যে কৰিলো ইয়াৰ ওপৰত যোনখিনি তোমালোকক কনসেপ্ট দিলো সেইটোৰ ওপৰত কুৱেশ্যনছ তোমালোকক গ্ৰুপত দিম আৰু সেই কুৱেশ্যন খিনি সকলোৱে নিজে মই যোনটো শিকালো আৰু তোমালোকে যোনটো বুজিলা সেই তাৰ ওপৰত বেছ কৰি এনসাৰছ খিনি দিবা আনসাৰছ খিনি 2 লাইন বা 3 লাইনত মোক ডেসক্ৰাইব কৰি দিব লাগিব বৰ্ণনা কৰিব লাগিব ভাঙি পাতি লিখিব লাগিব এনেই লিখিলে নহব তোমালোকৰ কনসেপ্ট খিনি চাম আজি যিমানলৈকে বুজি পালো নাম্বাৰছ ডিজিটছ আৰু আমাৰ আছিলে নেচাৰেল নাম্বাৰ তাৰপিছত হোল নাম্বাৰ নেগেটিভ নেচাৰেল নাম্বাৰ আৰু লাষ্টত আহি আমি ক্যাপিটেল জেড দ্যাট মিন্স ইন্টিজাৰ্ছ অখণ্ড সংখ্যা ঠিক আছে এইখিনিলৈকে আমি আজি ডিসকাস কৰিলো ঠিক আছে দীপাংকৰ ডেকা লজিকটো ঠিকে আছে ঠিক আছে লজিকটো ঠিকে আছে গতিকে আজি আমি সেশনটো ইয়াতে শেষ কৰিম তাৰ কাৰণে তোমালোকে যদি বুজি পোৱা নাই ৰেকৰ্ডেড ভাৰ্সনটো আকৌ চাই লবাগে আৰু কুৱেশ্যনছ খিনি যোনটো মই গ্ৰুপত দিম সেইটো মোক এটেম্প কৰি সকলোৱে 2 বা 3 লাইনত আনসাৰছ খিনি মোক দিব লাগিব ঠিক আছে ওকে ওকে এতিয়া সকলোকে গুড নাইট সকলোৱে আকৌ ৰিভিজন কৰিবা ৰিভাইজ কৰিবা ঠিক আছে ৰিভিজন দিবা ঠিক আছে প্ৰেক্টিস কৰিবা ঠিক আছে ওকে 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 গুড নাইট এভৰিওয়ান সকলোকে আমি অহা সেশনত আকৌ লগ পাম ঠিক আছে বাই বাই থ্যাংক ইউ গুড নাইট এভৰিওয়ান